নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত ল'ৰা ছোৱালী, বহুতো ভাইটি ভণ্টিয়ে মোক সুধি আছে যে কমেণ্ট কৰি দাদা যে আসাম পুলিচ, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম পুলিচ কামাণ্ডো বেটেলিয়ান, মোৰ এটা যথেষ্ট ভিডিঅ' ভাইৰেলো হৈছে আসাম পুলিচ কামাণ্ডো বেটেলিয়ানৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত বনোৱা। সেইটো যদি ভিডিঅ' আপোনালোকে এতিয়ালৈকে চোৱা নাই, মোৰ ইউটিউব চেনেলৰ হোম পেজতে পাই যাব। ইউটিউব চেনেলত গৈ যদি চেক কৰি চাই সেইটো ভিডিঅ' দেখিব। প্ৰায় 60,000 প্লাছ ভিউ হৈ গ'ল, 1 লাখ ভিউ হ'ব চাগে খুব সোনকালে, যথেষ্টখিনি ভিউ আহিছে। আৰু যিহেতু 2024ৰ কাৰণে ইতিমধ্যে এপ্লাই হৈ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ঘোষণা কৰিলে যে অক্টোবৰ মাহৰ পৰা আপোনালোকৰ ইণ্টাৰভিউসমূহ ষ্টাৰ্ট হ'ব। কিন্তু এতিয়া ভিডিঅ'বিলাক ইউটিউবত পাইছে চাগে, মই আসাম পুলিচৰ ওপৰত সিমান এটা ভিডিঅ' বকে দি থকা নহয়। তাত পাইছে চাগে নটিচবিলাক গৈছে ডি চি অফিচত, আপোনালোকৰ প্ৰতিখন ডি চি ক'ত ইণ্টাৰভিউ হ'ব। কিন্তু আপোনালোকে ভাবিছে চাগে হয়তো আপোনালোকে ইণ্টাৰভিউবিলাক যে নটিচ গ'লেই ইমান সোনকালে, যিহেতু অক্টোবৰৰ কথা হৈছে, এতিয়াও আগষ্ট ছেপ্টেম্বৰ 2 মাহ আছে, সোনকালে ইণ্টাৰভিউ হ'ব নেকি? ফুল ডিটেইলছত ক'ম, কিহৰ কাৰণে গৈছে কি কথা মই যিমানখিনি গম পাইছোঁ বা যিমানখিনি মই চিন্তা চৰ্চা কৰি পাইছোঁ সেইখিনি কথা আপোনালোকক ক'ম। আৰু যিসকলে সুধি আছিলে যে নতুন পোষ্ট কেতিয়া আহিব, আসাম পুলিচ কামাণ্ডো হওক, মানে অসম আৰক্ষী বিভিন্ন ধৰণৰ অসম পুলিচৰ পোষ্টবোৰ কেতিয়া আহিব, ভিডিঅ'টো ডিটেইলছত কৈ দিম আপোনালোকে কেতিয়া মানে অহা চান্স আছে। আৰু আহিবনে নাহে সেইটোও কৈ দিম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছোঁ, স্কিপ কৰি নিদিব। ভিডিঅ'টো অকণমান 4-5 মিনিটৰ ভিডিঅ' হ'ব, শেষলৈকে চাব। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দি থাকিলেই তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ লওঁ যে আসাম পুলিচৰ ইণ্টাৰভিউ আগতীয়া হ'ব পাৰে নেকি, যিহেতু নটিচবিলাক গ'লে। এইটো আপোনালোকে ভুল ধাৰণা মনত সোমোৱাই নল'ব। এতিয়াও যদি প্ৰেক্টিচ ভালদৰে কৰা নাই চিন্তা কৰিব নালাগে, যিহেতু অক্টোবৰ মাহতহে আসাম পুলিচৰ ইণ্টাৰভিউসমূহ ষ্টাৰ্ট হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে। 3 অক্টোবৰ ডেটটো দিছিলে। অক্টোবৰ মাহৰ প্ৰতি আপোনালোকৰ ইণ্টাৰভিউসমূহ ষ্টাৰ্ট হ'ব লাগে, খুব যিমান দূৰ মই জানিছোঁ। কিয়নো এতিয়া আগন্তুক 15 আগষ্ট আহি আছে, 15 আগষ্টলৈকেতো কোনো ধৰণৰ অসম আৰক্ষী ইণ্টাৰভিউসমূহ পাতিব নোৱাৰে, এইটো একদম 100% কথা। আগষ্ট মাহত নোৱাৰে, মানে 15 আগষ্টলৈকে আপোনালোকক 15 আগষ্টৰ কাৰণে লাগি থাকিব। অসম আৰক্ষী যিমানখিনি বিষয়া কনিষ্টবল আছে সকলো ডিপাৰ্টমেণ্ট 15 আগষ্টত লাগি থাকিব। তাৰপিছতে হ'ল ছেপ্টেম্বৰ। আপোনালোকৰ যিহেতু এতিয়াও বানপানী কমিছে, কিন্তু সিমানো আমাৰ অসমৰ প্ৰায় 27খনমান জিলাতেই বানপানী যিহেতু হয়, ফিল্ডবিলাক অৱস্থা সকলোতে বেয়া। আমাৰতো অঞ্চলটো যিটো আমাৰ শিৱসাগৰ পানবেচা অঞ্চলটো পানী এতিয়াও ৰাস্তাই ওলোৱা নাই, দেখিছে সেনেধৰণে বহুত কেইটা ডিষ্ট্ৰিক্টত অসমৰ বানপানী এতিয়াও সম্পূৰ্ণ নিবাৰণ হোৱা নাই। সেইবাবে নটিচবিলাক আগতীয়াকৈ পঠিয়াইছে, যিহেতু ফিল্ডবিলাকৰ অৱস্থা একেবাৰে বেয়া হৈছে, যেনে শিৱসাগৰে হওক নাইবা আপোনালোকৰ ডিব্ৰুগড় হওক, কিছুমান যিখিনি ধেমাজি যিখিনি ফিল্ড আছিলে, পানী য'ত হৈছিলে, মানে ফিল্ডৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে। সেইকাৰণে আগতীয়াকৈ নটিচখিনি দিছে, যিহেতু 2 মাহমানৰ আগতেই তাৰ সেইখিনি ঠিক কৰাৰ কথা আছে। আৰু ঠিক কৰিবলৈ যাওঁতে পইচা পাতিৰ কথা আছে। আপোনালোকে SP অফিচবিলাক DC অফিচবিলাকত পঠিয়াইছে যে এইখিনি ঠিক কৰিবৰ কাৰণে বাজেট চাজেটবিলাক ঠিক কৰিব লাগিব, ৰেডি কৰিব লাগিব। সেইকাৰণে নটিচখিনি যোৱা আগতীয়া হৈছে। আপোনালোকে হয়তো ইউটিউবত ভিডিঅ'খিনি পাইছে। কোনো ধৰণৰ ইণ্টাৰভিউ আগ নেবাঢ়ে, আপোনালোকে ভয় নাখাব আৰু এইটো মনত টেনশ্যন নল'বই। প্ৰেক্টিচ কৰি থাকক। মুঠতে অক্টোবৰ মাহৰ পৰাই ইণ্টাৰভিউসমূহ হ'ব, যি ডেট দিছে তেতিয়াৰ পৰাই হ'ব। আৰু 2 নম্বৰতে কথা হ'ল, বহুত ল'ৰা ছোৱালীয়ে বহুতে কমেণ্ট কৰিছিলে যে নতুনকৈ অসম আৰক্ষী কামাণ্ডো বেটেলিয়ান হওক নতুন পোষ্টসমূহ কেতিয়া ওলাব। চাওক, এতিয়া 2024ৰ কাৰণে যিহেতু ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে আৰু পোষ্ট বঢ়াইও দিলে, আগত যিখিনি এপ্লাই কৰিলে আকৌ নতুনকৈ কোনো ধৰণৰ এপ্লাই কৰা অপশ্যন দিয়া নাই। সেইবাবে প্ৰায় 6,000 প্লাছ হৈ গ'লগৈ। এতিয়া অসম পুলিচৰ ABUB হওক, কামাণ্ডো বেটেলিয়ান SI, আসাম পুলিচ 4th গ্ৰেড, তাৰপিছত আপোনালোকৰ APRকে ধৰি যিমানখিনি অসম আৰক্ষী পোষ্ট আছিলে ইতিমধ্যে অলৰেডি এপ্লাই হৈ গ'ল। আৰু এতিয়া কোনো ধৰণৰ আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এইখিনি পোষ্টৰ আপোনালোকৰ কমপ্লিট হয়গৈ, মানে পৰীক্ষা চৰীক্ষা ইণ্টাৰভিউ পাতি আপোনাৰ ৰিজাল্ট দিয়েগৈ, মানে কৈছে বহাগৰ বিহু 2025 এপ্ৰিল মাহৰ আগতহে শেষ কৰিম বুলি কৈছে। সেইবাবে 2025ৰ আগত পিছত 25ৰ এপ্ৰিল মাহলৈকে কোনো ধৰণৰ নতুনকৈ অসম পুলিচ ডিপাৰ্টমেণ্টৰ পোষ্ট অহা বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰে হওক কোনো ধৰণৰ চান্স নাই। মানে আপোনালোকে এইটো ভুল ধাৰণা কৰি লাভ নাই। 25ৰ লাষ্টৰ ফালে হয়তো নতুন পোষ্ট কোনোবা বিভাগত আহিব পাৰে, কিন্তু এটা বিভাগত অহাৰ চান্স থাকিব পাৰে, যিহেতু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 2024ত কোনো ধৰণৰ এটাও পোষ্ট ওলোৱা নাই এটা বিভাগতো। সেইবাবে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথাটো ক'ব নোৱাৰি, কিন্তু অসম আৰক্ষী, অসম পুলিচ ধৰণৰ ABUB হওক, কনিষ্টবল হওক, আসাম পুলিচ 4th গ্ৰেড হওক, তাৰপৰা কামাণ্ডো বেটেলিয়ান হওক, কোনো ধৰণৰ অহা চান্স নাই। এইখিনি যিহেতু এপ্ৰিলত কমপ্লিট হ'বহে, বহাগৰ বিহু আগে কমপ্লিট হ'বহে। তাৰপিছতহে আপোনালোকৰ নতুনকৈ আসাম পুলিচ ডিপাৰ্টমেণ্টৰ কামাণ্ডোকে আদি কৰি 4th গ্ৰেড, ABUB, APRকে ড্ৰাইভাৰলৈকে যিখিনি
এইখিনি পোষ্ট অহাৰ চান্স আছে 2025 এপ্ৰিল মাহৰ পিছতহে অহাৰ চান্স আছে আপোনালোকে যদি প্ৰেক্টিছ কৰি থাকে অলপ মাজে মাজে কৰি থাকিব পাৰে কিন্তু পঢ়াটো মোষ্ট ইম্পৰ্টেণ্ট পঢ়া শুনাটো কৰি থওক আৰু আপোনালোকে যদি সঁচাকৈ ডিফেন্সত যোৱাৰ ইচ্ছা আছে তেন্তে আসাম পুলিচতো আপোনালোকে ভাল পায় ময়ো ভাল পাওঁ যাব পাৰে কিন্তু যেহেতু 2024 আগষ্ট মাহৰ 27 তাৰিখৰ পৰা SSC GD কনষ্টেবলৰ এপ্লাই হ'ব তাৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰক পঢ়া এক্সামটো মেইন যেহেতু এতিয়া এপ্লাইটো হ'বই আগষ্ট মাহৰ 27 তাৰিখৰ পৰা তাৰ ওপৰত ফুল ডিটেইলি নেক্সট ভিডিঅ' এটা লৈ আহিম আপোনালোকে সেইটো মেট্ৰিক পাছ কৰি ভাল পোষ্টত আপোনালোকে হাইট চেজ যদি হাইট অলপ লাগে সেইটো অসমৰ ল'ৰা ছোৱালী খুব কমেই লাগে যদি আপোনালোকে সেইখিনি পোষ্টত এপ্লাই কৰিব মই সেইখিনি পোষ্টে আপোনালোকক বেছ দিওঁ চেণ্ট্ৰেলৰ চাকৰি পুলিচতকৈ সেইবাবে এতিয়া আৰু অসম আৰক্ষী কোনো ধৰণৰ পোষ্ট অহাৰ চান্স নাই আৰু যি ইণ্টাৰভিউ হ'বলগীয়া আছিলে অক্টোবৰ মাহতে হ'ব হয়তো দেৰিও হ'ব পাৰে আৰু কিন্তু ডিপাৰ্টমেণ্টেলি কথা অসম আৰক্ষী বিভাগৰ কথা হয়তো আগতীয়াকৈ হ'বও পাৰে মই যিমানখিনি আইডিয়া কৰিছোঁ সেইটো কথাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ